গড়কাপ্তানি বিভাগৰ কামৰ গাফিলতিত ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা বাগৰি পৰাত ৰাইজৰ মাজত উত্তেজনা। শিমলুগুৰি গড়মূৰ পৰা নাগিনী মৰালৈ নাগিনীজান জজলি পথ মেৰামতিৰ দাবীৰে স্থানীয় ৰাইজে বুধবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। দীৰ্ঘদিন ধৰি নাজিৰাৰ শিমলুগুৰি বাঁহগুৰা অঞ্চলৰ ৰাইজে জিয়াটো ভোগা এছোৱা পথ আজিলৈকে চকুত নপৰি PWD বিভাগৰ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় 6 কোটিকৈ টকা আবণ্টন হোৱাৰ পিছত নিৰ্বাচনৰ আগত কেইদিনমান কাম কৰিয়ে দায়িত্ব সামৰিলে PWD বিভাগে। পথছোৱাৰ এনে অৱস্থাৰ বাবে এতিয়া ৰোগী কঢ়িয়াই অনা এখন বেটাৰী ৰিক্সা আজি বাগৰি পৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। প্ৰাপ্ত তথ্য তথা ৰাইজৰ অভিযোগ অনুসৰি দৈনিক পথছোৱা শতাধিক ডাম্পাৰ চলাচল কৰাৰ বাবে পথছোৱা অধিক বিধ্বস্ত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে। আগন্তুক দিনত চৰকাৰ তথা PWD বিভাগে পথছোৱা মেৰামতি নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে। এতিয়া কি ক'ম আৰু ছাৰ এইডোখৰ জেগাতে এতিয়া মিটিং পতা হৈছিলে। আমাৰ সাংসদ ডাঙৰীয়া ছাৰ তপন গগৈ ডাঙৰীয়া ছাৰ আহিছিলে ইয়ালৈ। এইডোখৰ জেগাতে মিটিং পাতিছিলে। তেওঁ কৈছিলে আগষ্ট মাহৰ পৰা যোৱা 18 চনৰ আগষ্ট মাহৰ তাৰিখে পাহৰি গৈছোঁ বনোৱা কথা আছিলে। তাৰপৰা তেওঁলোকে দুদিন আহে আৰু JCB চলাই গোটেই আমাৰ ৰাস্তাবিলাক ব্লক কৰি থৈ যায়গৈ। আমাৰ ওলোৱা সোমোৱা অসুবিধা হৈছে। গাড়ী মটৰ আজিকালি অজস্ৰ গাড়ী মটৰ মানুহৰ ঘৰে ঘৰে 2-3খনকৈ গাড়ী। ৰাস্তাটো হৈছে ঠেক খলা বমা গোটেই। এফালে যদি গাড়ী কেনেবাকৈ বাগৰি পৰে সেইজন আৰু গাড়ীয়ে চাৰিয়ে মানুহৰ সৈতে গ'ল আৰু সেই বাচিবলৈ কোনো আশা নাই। তাৰপৰা এতিয়া আমাৰ ওলা সোমোৱা দিগদাৰ। আকৌ পেচেণ্ট এইফালে বেমাৰী পেচেণ্ট নিলে মানে এতিয়া গাড়ী বহুত কষ্ট পায় তাৰমানে গাড়ীত যাবলৈ। আমি ভাল মানুহবোৰে অহা যোৱা কৰিবলৈ দিগদাৰ হৈছে। ইমানেই ঠেকেচনি খাবলগীয়া হয়। কিজানি ঠেকেচনি খাই মানে বেমাৰ কমিবলৈ চাৰি বাঢ়িবহে এনেকুৱা অৱস্থা হৈছে। সেইটো কাৰণে এতিয়া তেওঁলোকে যেনেকৈ পথটো নিৰ্মাণ কৰিম বুলি লৈছিলে তেনেকৈ যাতে আমাক অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কৰি উলিয়াওক, গাড়ী মটৰ চলক, এনেকৈ আমাৰ চবৰে ৰাইজৰ যাতে চবৰে সুবিধা হয়। আমাৰ কাষতে এখন LP স্কুল আছে। LP স্কুলখনৰ কাৰণে এতিয়া ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিবলৈ তাৰমানে কোনোজন যদি গাৰ্জেন লগত নাহে দিগদাৰ আছে মানে গাড়ী মটৰ পৰা পাৰ হৈ যাবলৈ ৰাস্তাটোৰ পৰা। গাড়ী মটৰ পৰা এতিয়া গাৰ্জেন মানে অনুবাদ আহিবই লাগিব। ছুটি দিয়া মাত্ৰক আহিব লাগিব, ল'ৰা থ'বলৈ আহিব লাগিব। সেনেকৈ অনা নিয়া কৰিবলৈ মানে এজন গাৰ্জেন লাগেই। তাৰমানে নহ'লে মানে ল'ৰা অকলে ওলাই যাবলৈ দিগদাৰ স্কুলৰ পৰা ওলাই যাব। ৰাস্তাটো অতি সোনকালে আমাক নিৰ্মাণ কৰি উলিয়াই দিব লাগে। যেনেকৈ তেওঁলোকে কৈছিলে ইমান চনতে আমি ৰাস্তাটো ক্লিয়াৰ কৰি দিম বুলি, তেনেকৈ আমাক অতি সোনকালে ৰাস্তাটো ক্লিয়াৰ কৰি দিব লাগে। তেওঁলোকৰ আজৰি হওক, আমাৰো সেই গাড়ী মটৰ চলা মেলা মানুহ ওলোৱা সোমোৱাটো চবৰে সুবিধা হওক, সেইটোকে বিচাৰোঁ। এতিয়া পথটো মানে কি হ'ল, আমি পেচেণ্টটো যদি মই লৈ আহিছোঁ ইমাৰ্জেঞ্চি, মই ডাক্তৰ ঘৰলৈ আনিছিলোঁ আনি পানি যদি এইডোখৰত যদি গাঁতটো হৈ যায় ইমাৰ্জেঞ্চি যাবই লাগে। ঘপককৈ 3 চকাৰ ৰাস্তাহে গাড়ী ই ৰিক্সা 3 চকা পটককৈ পাল্টি মাৰি দিলে। কাৰণ কেলৈ যাবই লাগিব ইমাৰ্জেঞ্চি, তেওঁক নিবই লাগিব, ডাক্তৰ ঘৰ পোৱাবগৈ লাগিব। ৰাস্তা পদূলি কি অৱস্থা দেখিছে আপোনালোকে। কিমান বছৰ পৰা হৈ আছে? এইটো 10 বছৰমান হৈ গৈছে। আকৌ ৰাস্তাটো আহিছিলে বুলি কৈছিলে আহিছে, কিন্তু মানে এতিয়ালৈকে এসপ্তাহ কাম লগাই এমাহে নলগায়। সেনেকুৱা হেমাহীন মানে টকা 6 কোটি নে কিমান কোটি 6 কোটি টকা আহিছিলে। ইলেকশ্যনৰ আগত কাম লগাইছিলে। তাৰপিছত এতিয়া এসপ্তাহ কাম লগাই এমাহে নলগায়। চৰকাৰক আমি এইটো অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ স্কুলবিলাক আছে ওচৰে পাঁজৰে, এই স্কুল যাবলৈ কষ্ট হয়। ল'ৰাজনী যদি মেডিকেল যাব নিবলগীয়া হয়, যদি যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব? মানুহবিলাক মৰিব লাগিব ভিতৰতে। এইটো ক'ৰ পৰা ক'ৰ সংযোগী পথ? এইটো জজলি নাগিনীজান জজলি পথ, গড়মূৰৰ পৰা নাগিনী মোৱালৈকে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, এনি লাইভ।